যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ কামৰূপ মেট্ৰ'ৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2023-24 চনৰ মেথমেটিক্সৰ কুৱেশ্যন পেপাৰখন। ইয়াতে 45টা MCQ টাইপৰ কুৱেশ্যন দিছিলে, গোটেইকেইটাৰ আনচাৰ মই তোমালোকক কৰি দিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল which one of the following is a rational number, তলৰ কোনটো পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হ'ব অপশ্যন নম্বৰ চি থকাটো, এইটো হৈছে পৰিমেয় সংখ্যা। গতিকে 1 নম্বৰৰ চি নম্বৰটো হৈছে কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 2 the number of natural numbers between 18 square and 19 square is 18 square আৰু 19 square ৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা কিমান সুধিছে, সেয়া হ'ব 36টা। Next question, given that LCM 306 657 equal 22,338, then HCF 306 and 657 is 306 আৰু 557ৰ লসাগু 22,338 হ'লে 306 আৰু 657ৰ গসাগু কিমান হ'ব সুধিছে। অংকটো যদি আমি কৰি চাওঁ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 9। তাৰপিছত কৰিছিল the product of zeros of x square minus 9 is x square minus 9 ৰ শূন্যকেইটাৰ পূৰণফল কিমান হ'ব সুধিছে। অংকটো কৰি চালে ওলাব -9, অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন 5 নম্বৰ which of the following is a polynomial, তলৰ কোনটো বহুপদ সুধিছে। তে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ x square minus 5x plus 4। গতিকে ঠিক তেনেধৰণে তোমালোকে বাকীকেইটা কুৱেশ্যন তোমালোকে চাই যোৱা, মই আনসাৰখিনি তোমালোকক কৰি দিছোঁ। আৰু তোমালোকক যদিহে ইয়াৰে PDF সমূহ লাগে তোমালোকে আমাৰ ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি ফেসবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে সকলো দৃষ্টিকৰে প্ৰায় কুৱেশ্যন পেপাৰ কেইখন তোমালোকে পাবা। গোটেইকেইখন দৃষ্টিকৰে কুৱেশ্যন পেপাৰ তাত দি থোৱা আছে। গতিকে এতিয়া তোমালোকে আমাৰ ফেসবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল, ইনষ্টাগ্ৰাম আদিত ফলো কৰি ল'বা। আৰু তোমালোকে কমেন্ট বক্সত জনাবাচোন কোনখন দৃষ্টিকৰ কুৱেশ্যন আনসাৰৰ ভিডিঅ' তোমালোকক লাগে। আমি চেষ্টা কৰিম তোমালোকক কুৱেশ্যন আনসাৰখিনি কৰি দিবলৈ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু ক্লাছ 10ৰ সাবজেক্টবোৰৰো মেথমেটিক্সৰ, জেনেৰেল সায়েন্সৰ আদি ভিডিঅ' আগতে আপলোড কৰি থোৱা আছে, তোমালোকে প্লেলিষ্ট সেকশ্যনত গৈ চাব পাৰিবা। ডেসক্ৰিপচনতো লিংকসমূহ মই দি থম, তাত ক্লিক কৰি তোমালোকে চাই ল'বলৈ পাৰিবা। আৰু তোমালোকে জনাবাচোন যিসকল কামৰূপ মেট্ৰ'ৰ ষ্টুডেণ্ট আছিলে তোমালোকৰ পৰীক্ষা কেনেকুৱা হৈছে তোমালোকে জনাবা। আৰু কিমানটা MCQ 45টা দিছিলে তাৰ ভিতৰত কিমানটা তোমালোকৰ শুদ্ধ হ'ল কমেন্ট বক্সত জনাবলৈ তোমালোকে নাপাহৰিবা। গতিকে চাই যোৱা কুৱেশ্যন পেপাৰখন।